নমস্কাৰ। আজি সাহিত্য সংস্কৃতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে থকা প্ৰথম প্ৰশ্নটো হৈছে অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। লক্ষ্মীনাথ বেজবৰুৱা, ইন্দ্ৰকমল বেজবৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, আনন্দৰাম বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। শইচৰ পথাৰ মানুহ কবিতা সংকলনখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। তীৰ্থনাথ মহন্ত, কেশৱ মহন্ত, হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হীৰেণ ভট্টাচাৰ্য। শইচৰ পথাৰ মানুহ কবিতা সংকলনখন হীৰেণ ভট্টাচাৰ্যই ৰচনা কৰিছিল। সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ বাবে তলত উল্লেখ কৰা কোনগৰাকীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, নিৰুপমা বৰগোহাঁই, ৰীতা চৌধুৰী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নিৰ্মলপ্ৰভা বৰদলৈ। সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। জোনাকী আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দৰাম বৰুৱা, দেৱকান্ত বৰুৱা, হেমচন্দ্ৰ গোস্বামী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথমগৰাকী সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে। নিৰ্মলপ্ৰভা বৰদলৈ, নিৰুপমা বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী আৰু দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক হৈছে মামণি ৰয়ছম গোস্বামী। দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ প্ৰথম প্ৰকাশ কেতিয়া হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1928 চনত, 1939 চনত, 1942 চনত, 1948 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1939 চনত। 1939 চনত দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ প্ৰথম প্ৰকাশ হৈছিল। অসম চৰকাৰে আগবঢ়োৱা আজান পীৰ বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইমৰান শ্বাহ, হেম বৰুৱা, ইছমাইল হুছেইন, ৰেকিবউদ্দিন আহমেদ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰেকিবউদ্দিন আহমেদ। অসম চৰকাৰে আগবঢ়োৱা আজান পীৰ বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি হৈছে ৰেকিবউদ্দিন আহমেদ। হালধীয়া চৰায়ে বাওধান খায় নামৰ অসমীয়া উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। হোমেন বৰগোহাঁই, যতীন্দ্ৰনাথ দুৱৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অতুল চন্দ্ৰ হাজৰিকা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খায় নামৰ অসমীয়া উপন্যাসখন হোমেন বৰগোহাঁয়ে ৰচনা কৰিছিল। ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। হেম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, ইন্দ্ৰকমল বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইন্দ্ৰকমল বেজবৰুৱা। ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক হৈছে ইন্দ্ৰকমল বেজবৰুৱা। পাতাল ভৈৰৱী নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। হীৰেণ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা, অজিত বৰুৱা,
ভৱেন বৰুৱা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনন্দন বৰা। পাতাল ভৈৰৱী নামৰ বিখ্যাত উপন্যাসখন লক্ষ্মীনন্দন বৰাই ৰচনা কৰিছিল। অসমৰ প্ৰথমখন মহিলা আলোচনীৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ঘৰ জেউতী, অপশ্যন বি দিয়া আছে জ্ঞান মালিনী, অপশ্যন চি দিয়া আছে জেউতী, অপশ্যন ডি দিয়া আছে ইন্দ্ৰমালতী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।